গোটেই 24 ঘণ্টাৰ ভিতৰত খুব বেছি 2 বা 3 মিনিটৰ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আপোনালোকৰ আগত দিবৰ কাৰণে। আৰু সেইটো ভিডিঅ' চাই বহুতে ভাবে যে আমাৰ লাইফত কোনো টেনশ্যন নাই, আমাৰ একো দুখ নাই। সেইটো নহয়, টেনশ্যন আৰু দুখ সকলোৰে লাইফৰ এটা পাৰ্ট হয়। পৃথিৱীত কোনো এনেকুৱা মানুহ নাই যাৰ একো টেনশ্যন নাই বা যাৰ একো দুখ নাই। দুখৰ মাজতে আমি সুখকণ বিচাৰিবই লাগিব, নহ'লে আমি জীৱনটোনো কেনেকৈ জীয়াই থাকিম, হয় নাই বাৰু? আসসালামু আলাইকুম, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বতৰ দেখিছেই নহয় কিমান পেনপেনীয়া বৰষুণ। আৰু এইফালে মই ৰাতিপুৱাতে উঠি গা পা ধুই ল'লোঁ। আজি মানে অকণমান ঘৰত দোৱা কৰিম বুলি ভাবিছোঁ, যিহেতু বেটাহঁতৰ কালি ছবিও কটোৱা হৈ গ'ল। আৰু দোৱা অকণমান কালিয়ে কৰাব লাগিছিলে, কিন্তু কালি কৰোৱা নহ'লে, সেইকাৰণে বোলো আজিয়ে কৰাম। আৰু এইফালে মই দুপৰীয়াৰ কাৰণে বনাই আছোঁ পাভ মাছ বনাম। এয়া প্ৰথমে মই পিঁয়াজখিনি চপ কৰি দিলোঁ চপাত। তাৰপিছত মই এতিয়া অকণমান এটা বিলাহী লৈছোঁ, বিলাহীটো চপ কৰি ল'ম। আৰু বিলাহী যে মই আজি খাম, হেচিজেকশ্যন কৰাৰ পৰা বিলাহী খোৱাই নাছিলোঁ। নাজানো খাব লাগে নালাগে, কিন্তু এতিয়া যিহেতু অকণমান সময় হ'ল, সেইকাৰণে বোলো খাওঁচোন। গুটিটো খোৱা নাই, গেছ হ'ব বুলি অকল এনেকৈ গুটিটো আঁতৰাই বাকীখিনিহে খাইছোঁ। আৰু তেল গৰম হৈ গ'ল কেৰাহীত, তেতিয়া দিছোঁ অকণমান পিঁয়াজ। আৰু পিঁয়াজটো মিক্সিত যদি মাৰি দিওঁ তেতিয়া আৰু বেছি ভাল হয়, পূৰা গুড়ি হৈ যায়। কিন্তু সিমানখিনি কৰিবলৈ মোৰ সময় নহয়, যেন তেন চপাৰতে চপ কৰিলোঁ। তাৰপিছত মই দি দিছোঁ বিলাহী। পিঁয়াজ আৰু বিলাহী দি অকণমান ভাজি ল'ম, আৰু লগতে দিম এটা কেঁচা জলকীয়া। পাভ মাছ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আৰু আপোনালোকে যোৱাটো ভিডিঅ'ত মই সুধিছিলোঁ মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। বহুতে কমেণ্ট কৰিছে, গোলাঘাটৰ পৰা বহুত মানে মোৰ ভিডিঅ' চাই দেই। ডিব্ৰুগড়ৰ পৰাও চাইছে, তাৰপিছত তিতাবৰ, লখিমপুৰ, নামতি চাৰিআলি, নাজিৰা, আৰু বেছিকৈ গোলাঘাটৰ পালোঁ কমেণ্ট। সেইকাৰণে কৈছোঁ, গোলাঘাটৰ পৰা বহুত মানুহে কমেণ্ট কৰিছে মানে মোৰ ভিডিঅ' চোৱা মানুহ। আৰু এইফালে চাওক, মোৰ এইখিনি অকণমান মজাই হৈ গ'ল। আৰু ইয়াতে মই মছলা হিচাপে দিলোঁ হালধি গুড়া, অকণমান জিৰা আৰু অকণমান নিমখ, বাকী একো দিয়া নাই। আৰু এতিয়া মানে মাছত ইমান প্ৰয়োজন নাই দিবলৈ ন, জিৰা বা ধনিয়া অকণমান দিলেই হৈ যায়। ধনিয়া নাছিলে মোৰ তাতে, সেইটো কাৰণে মই জিৰাকে দিলোঁ। আৰু এতিয়া মাছকেইটা দি অকণমান লৰাই লৈছোঁ আৰু অকণমান মজিবলৈ দিছোঁ। এতিয়া মই ৰেচিপি ভিডিঅ' দিবলৈ একেবাৰে নোৱাৰাই হৈছোঁ, আৰু কিমান দিনলৈকে নোৱাৰিম সেইটোও গম নাপাওঁ। তথাপিতো মাজতে যেতিয়া কিবা এটা বনাইছোঁ, থাপ মাৰিবলৈ এটা ভিডিঅ' কৰিয়ে থওঁ আপোনালোকৰ আগত দিবলৈ কাৰণে। আৰু এতিয়া পানী দি দিছোঁ মই একেবাৰতে, পানী আৰু নিদিওঁ। আৰু মই লৰাই নাথাকোঁ, পানীখিনিতে শুকাই যাব, মাছো আমাৰ ধুনীয়াকৈ হৈ যাব। এয়া চাওক, পানী শুকাই গ'ল, ইয়াতকৈ নুশুকাওঁ, কিয়নো এইকণ গ্ৰেভি থাকিলে খাবলৈ ভাল লাগে। আৰু আমাৰ মাছো ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ বনাইনে বাৰু কমেণ্ট কৰিব দেই। আৰু এইফালে চাওক, মই বনালোঁ ক্ষীৰ। সেইটো মই ভিডিঅ' কৰিব নহ'লে, কিয়নো বহুত দৌৰা-দৌৰি হৈছিলে। সৰু ল'ৰা ছোৱালীক ক্ষীৰ খুৱাম বুলি ভাবিছিলোঁ, কিন্তু তাহাঁতক মাতিলোঁ, আহিব নোৱাৰিলে। আমাৰ ৰাস্তাটো ইমান বেয়া নহয়, আৰু সেইটো কাৰণে হাজবেণ্ডেও ক'লে দিয়ে আহোঁগৈ, তাহাঁতি আহিবলৈ যেতিয়া আমনি পাইছে। এইফালে মুৰ্চিদ আহিছে, মুৰ্চিদৰ আকৌ টিউশ্যন আছে। সি কৈছে মোক সোনকালে দিয়া জাইতকা, মোৰ টিউশ্যন আছে। আৰু এইফালে এনেকৈ তাহাঁতক দিয়া হ'ল। বাকী আজিলৈ আহিছোঁ, আকৌ লগ পাওঁ নতুন এটা মিনি ব্লগৰ লগত। বাই।